নিৰ্বাচনৰ সময়ত মই সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু ৰাইজৰ আগত কৈছিলোঁ যে আমাৰ চৰকাৰ যেতিয়া শাসনলৈ আহিব আমি 1 লাখ যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰিম। আজি আমাৰ এই নিযুক্তিৰ প্ৰক্ৰিয়াত এই উপস্থিত শিক্ষকসকলক যদি আমি বাদ দিওঁ তথাপিতো আমি 1,389টা সংখ্যাত আমি অৱতীৰ্ণ হলোঁ। অৰ্থাৎ আমাৰ ৰাজ্য চৰকাৰে গৌৰৱেৰে সৈতে আজিৰ দিনটোত আমি 1 লাখ নিযুক্তিৰ যিটো আমাৰ লক্ষ্য আছিল তাক আমি পাৰ কৰিলোঁ। আৰু যদি আজি স্থায়ীভাৱে নিযুক্তি পোৱা 23,955 জন শিক্ষকক আমি যদি হিচাপত লওঁ তেতিয়াহ'লে 2021 চনৰ পৰা ৰাজ্য চৰকাৰৰ আমাৰ কৰ্মচাৰীৰ সংখ্যাত 1,24,345 জন চৰকাৰী কৰ্মচাৰী লিপিবদ্ধ হ'ল। যোৱা স্বাধীনতাৰ পিছত 78 বছৰ পাৰ হৈ গ'ল, কোনো চৰকাৰে আজিলৈকে কেতিয়াও একেলগে 1 লাখ নিযুক্তি দিবলৈ সক্ষম হোৱা নাছিল। আজি আমাৰ চৰকাৰখনে সেই সোণখেৰীয়া যাত্ৰাও অতিক্ৰম কৰিবলৈ সক্ষম হ'ল। মই আশা কৰোঁ যে এই ধৰণে অসমৰ যুৱক যুৱতীৰ আশা আকাংক্ষা পূৰণৰ হকে আমি নিৰন্তৰ গতিত কাম কৰি যাব পাৰিম আৰু ৰাইজৰ আশীৰ্বাদত এই ধৰণে আমি আগুৱাই যাবলৈ সক্ষম হ'ম। আজিৰ এই দিনটোত অসমৰ যুৱক যুৱতী সকললৈও 1 লাখ নিযুক্তিৰ সংখ্যা পাৰ হৈ যোৱাৰ এই স্মৰণীয় মুহূৰ্তত মই সকলোলৈ অভিনন্দন জনাইছোঁ আৰু অহা বছৰৰ ভিতৰত নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি দিয়াৰ প্ৰচেষ্টাত আমি অৱতীৰ্ণ হ'ম। শিক্ষা বিভাগ, আৰক্ষী বিভাগ, এডিআৰই এই ধৰণে আমি আৰু নতুনকৈ 50,000 চৰকাৰী কৰ্মচাৰীক নিযুক্তি দিয়াৰ বাবে আমাৰ যি লক্ষ্য সেই লক্ষ্যত আমি জঁপিয়াই পৰিম। অসমৰ জাতীয় জীৱনত এনে সুন্দৰ 5টা বছৰ কেতিয়াও আমি দেখা পোৱা নাছিলোঁ, যিটো 5টা বছৰত এটকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পোৱা এটা ডাঙৰ মাইলৰ খুঁটি আমি অসমৰ জাতীয় জীৱনত স্থাপন কৰিবলৈ সক্ষম হ'লোঁ। 2013 চনত মোৰ মনত আছে যে আমি প্ৰথম টেট শিক্ষকৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ। তাৰ আগতে অসমৰ শিক্ষক নিযুক্তিৰ যিটো ব্যৱস্থা সেই ব্যৱস্থা কলুষিত আছিল, পংকিলতাৰে পৰিপূৰ্ণ আছিল। যেতিয়া টেট শিক্ষকক নিযুক্তি দিবলৈ শিক্ষা মন্ত্ৰী হিচাপে মই বলিষ্ঠতাৰে আগবাঢ়িছিলোঁ তেতিয়া মোৰ লগত মোৰ ৰাজনৈতিক সমৰ্থনো নাছিল। নিজৰ চৰকাৰখনৰ ভিতৰতে মই সমালোচনাৰ সন্মুখীন হৈছিলোঁ। মোৰ এতিয়াও মনত আছে 2012 চনত যেতিয়া টেট শিক্ষকৰ নিযুক্তি দিবলৈ আমি সিদ্ধান্ত লৈছিলোঁ, দিল্লীৰ পৰা সেই সময়ত জমিয়তৰ অধ্যক্ষ মৌলানা আছাদ মাদানী গুৱাহাটীলৈ দৌৰি আহিছিল আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল যে টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰিব লাগে। মোৰ আজিও মনত আছে যে সেই সময়ত টেট শিক্ষক নিযুক্তি দিবলৈ যাওঁতে তেতিয়া সৰ্বশিক্ষা অভিযানৰ মিছন ডাইৰেক্টৰত ৰাজনৈতিকভাৱে চৰকাৰত উচ্চ পদত অধিষ্ঠিত ব্যক্তি এগৰাকীৰ কোঠাত কান্দিবলগীয়াৰ পৰিৱেশ হৈছিলে। কান্দি কান্দি মোৰ কোঠালৈ উভতি আহি কৈছিল যে ছাৰ মোৰ চাকৰি বন্ধ হৈ যাব, আপুনি টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰি দিলে মই বাচি যাব পাৰিম। তেনে ৰাজনৈতিক পৰিৱেশত আমি এটা নিকা শিক্ষক নিযুক্তিৰ বাবে সংঘৰ্ষ কৰিছিলোঁ। শ উচ্চ ন্যায়ালয়ৰ গোচৰ আমি একেলগে এবছৰৰ ভিতৰত আমি ফাইট কৰিছিলোঁ। সুপ্ৰিম কোৰ্টলৈকে গৈ গুৱাহাটী হাইকোৰ্টৰ প্ৰায় 500টাতকৈও অধিক গোচৰ একেলগে আমি নিষ্পত্তি কৰি আনিবলৈ সক্ষম হৈছিলোঁ। যেতিয়া টেট শিক্ষকৰ নিযুক্তি হৈছিল, আজি অসম বিধানসভাত দপদপাই থকা
এজন নিৰ্দলীয় বিধায়কে কৈছিল যে এই চাকৰিবোৰ হিমন্ত বিশ্ব শৰ্মা যিদিনাখনে শিক্ষামন্ত্ৰী নোহোৱা হৈ যাব সেইদিনাখনে টেট শিক্ষকৰ চাকৰিবিলাকো নোহোৱা হৈ যাব আজি তেখেত মেডিকেল কলেজত ট্ৰিটমেন্ট লৈ আছে ভগৱানে তেওঁক সুস্থ কৰক কিন্তু আজিৰ এই খনখেৰীয়া দিনটোত মই যোৱাকালি তেখেতক সাক্ষাৎ কৰি কৈ আহিছিলো যে অসমৰ টেট শিক্ষকসকলে আজি স্থায়ীভাৱে নিযুক্তি পাব এতিয়া আৰু তেওঁলোকৰ জীৱনৰ সন্মুখত কোনো প্ৰশ্নবোধক চিন নাথাকে জীৱনত এই টেট শিক্ষকৰ নিযুক্তিক লৈ কেনেকৈ নিযুক্তি হ'ব প্ৰথম টেটৰ পৰীক্ষা যেতিয়া আৰম্ভ হৈছিল কুৱেশ্যন পেপাৰ লিক হ'ল অমুকৰ সমষ্টি লৰাই পালে 2012 আৰু 13 চনৰ যদি অসমৰ বাতৰি কাকত পঢ়ো মুখ সমালোচনাৰে মুখ জীৱন দুৰ্বিষহ কৰি দিছিল কিন্তু আজি 10টা বছৰ পিছত থিয় হৈ মই গৌৰৱ অনুভৱ কৰোঁ যে এতিয়া অসমৰ পিছপৰা গাঁৱৰ মানুহে কয় যে স্যাৰ আমাৰ স্কুলত এজন টেট শিক্ষকক নিযুক্তি দিয়ক এয়া হৈছে অসমৰ শিক্ষা জগতৰ এক নৱ জাগৰণৰ সময় আছিল 2011, 12, 13 ৰাজনৈতিকভাৱে যথেষ্ট কষ্টৰ সন্মুখীন হৈও কেইটামান কথা মাত্ৰ মই আজি অনুকিয়ালো সেই সময়ৰ গোটেই ৰাজনৈতিক পৰিৱেশ কণ্টকময় হোৱাৰ সত্ত্বেও শিক্ষা মিত্ৰ আদিৰ প্ৰচণ্ড আন্দোলনৰ মাজতো সকলোকে লগত লৈ সকলোৰে সমস্যা সমাধান কৰি অসমৰ শিক্ষা জগতত আমি এক নৱ জাগৰণৰ আমি আৰম্ভ কৰিছিল আজি মই গৌৰৱ অনুভৱ কৰোঁ যেতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াই মোক কয় যে মুখ্যমন্ত্ৰী মহোদয় সকলোকে টেটৰ শিক্ষক লাগে আজি অসমৰ হিন্দু মুছলমান খ্ৰীষ্টিয়ান সকলো জাতি উপজাতিৰ লোকে গাঁও চহৰ নগৰৰ সকলো জাতি উপজাতিৰ লোকে আজি টেট শিক্ষকক বিচাৰে মই কেতিয়াও টেট শিক্ষকক ৰাজনৈতিক শক্তি হিচাপে নিৰ্মাণ কৰা নাছিলো মই মাত্ৰ তেতিয়াৰ পৰা এটাই কথা কৈছিলো যে আমাৰ টেট শিক্ষকসকল বিকশিত অসমৰ সেনানী হ'ব আৰু আজি সেই কাৰ্য আজি সেই কাম আজি আমি নিজে লক্ষ্য কৰিছো দুই এজনক বাদ দিলে অসমৰ টেট শিক্ষকসকলৰ সাধনা আৰু শিক্ষা জগতক উন্নত কৰিবৰ বাবে অসমৰ টেট শিক্ষকসকলে লোৱা প্ৰচেষ্টাক সকলোৱে আজি ভূয়সী প্ৰশংসা কৰে আমাৰ শিক্ষা জগতখন লাহে লাহে পৰিপূৰ্ণ হৈছে ৰণোজ পেগু ডাঙৰীয়াই শিক্ষা ক্ষেত্ৰৰ যেতিয়া প্ৰস্তাৱ আৰম্ভ কৰিছিলে তেওঁ সমালোচনাৰ সন্মুখীন হৈছিলে কেতিয়াবা আবেগিক হৈ ৰণোজ পেগু ডাঙৰীয়া মোৰ ওচৰত আহে যে এইটো চলাই ৰাখিম নে বন্ধ ৰাখিম মই ৰণোজ পেগু ডাঙৰীয়াক এটাই কথা কৈছিলো যে অসমৰ টেট শিক্ষকসকলৰ ওপৰত মোৰ অপূৰ্ণ আস্থা আৰু বিশ্বাস আছে সকলো ভাল কাম আপুনি কৰি থাকক আপুনি চিন্তা কৰিব নালাগে আজি আপোনালোকে চাওঁতে ৰাষ্ট্ৰীয় জগতখনত অসমৰ শিক্ষা বিভাগ আজি এক সুন্দৰভাৱে আগবাঢ়ি আহিবলৈ সক্ষম হৈছে আমাৰ সন্মুখত কিছু সমস্যা এতিয়াও আছে আমাৰ সন্মুখত প্ৰতিবন্ধকতা এতিয়াও আছে দূৰ দূৰণিৰ শিক্ষানুষ্ঠানবিলাকত শিক্ষক শিক্ষয়িত্ৰী উপলব্ধ কৰাৰ সমস্যা এতিয়াও আছে এইবাৰ আমি দূৰ দূৰণিৰ বিদ্যালয়সমূহত কাম কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীসকলক আমি এটা সিদ্ধান্ত লৈছো যে আমি অতিৰিক্তকৈ কিছু নম্বৰ দিম যাতে তেওঁলোকে প্ৰথমতে প্ৰত্যাহ্বানক চিহ্নিত কৰি প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিম বুলিয়ে তেওঁলোকে যাতে সেই অঞ্চলবিলাকত যাবৰ বাবে আবেদন কৰে আমি শিক্ষা বিভাগত নিৰন্তৰ কাম কৰি গৈ থাকিম আৰু মই বিশ্বাস কৰোঁ 2012-13 চনত আমি আৰম্ভ কৰা এই সুন্দৰ সোণোৱালী যাত্ৰাই আমাক ইস্পিত লক্ষ্যলৈ লৈ যাব আজিৰ এই পুনৰ এই পবিত্ৰ দিনটোত আমি আকৌ এবাৰ একেলগে সমবেত হৈছো মই আপোনালোকৰ জৰিয়তে অসমৰ টেট শিক্ষকসকললৈ পুনৰ এবাৰ সেই পুৰণা কথাষাৰ মনত পেলাই দিম আপোনালোকৰ নিযুক্তি আছিল এখন বিকশিত অসমৰ সপোন সাকাৰ কৰাৰ বাবে
আপোনালোকৰ নিযুক্তি আছিল দৰিদ্ৰ পিছপৰা দুখীয়া লোকসকলৰ সন্তানক শিক্ষাৰ পোহৰেৰে আলোকিত কৰাৰ বাবে আপোনালোকৰ নিযুক্তি আছিল অসমৰ নিষ্পেষিত শোষিতজনক শিক্ষাৰ পোহৰেৰে আলোকিত কৰাৰ বাবে মই আজিৰ এই দিনটোত পুনৰ এবাৰ আপোনালোকক আহ্বান জনাম এই টেট শিক্ষক নিযুক্তিৰ বাবে ইয়াৰ দৰমহাৰ বাবে চৰকাৰে প্ৰায় 2000 কোটি টকা বছৰত ব্যয় কৰে আৰু বিভিন্ন ধৰণে এই ব্যয় প্ৰতি বছৰে বাঢ়ে কিন্তু তাৰ পিছতো মই কম যে এই বিনিয়োগ আমাৰ দুখীয়া জনৰ বাবে এই বিনিয়োগ আমাৰ নিষ্পেষিত জনৰ বাবে এই বিনিয়োগ আমাৰ শোষিত জনৰ বাবে মই আজিৰ এই দিনটোত টেট শিক্ষকসকলক আকৌ এবাৰ আহ্বান জনাম আপোনালোকে নিজক আকৌ এবাৰ পুনৰ উৎসৰ্গিত কৰক অসমৰ সেই দুখীয়া নিচলা গাঁও অঞ্চলত বাস কৰা সমাজখনক শিক্ষাৰ পোহৰেৰে আলোকিত কৰাৰ বাবে সেই সমাজখনক নতুন দিগন্তলৈ লৈ অহাৰ বাবে আমাৰ অসমক ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে যেতিয়া প্ৰথম নিযুক্তি দিছিলোঁ তেতিয়া আপোনালোকৰ পিতৃ মাতৃক মই বন্দন কৰিছিলোঁ এতিয়া আপোনালোক নিজেও পিতৃ মাতৃ হ'ল আপোনালোকৰ সন্তান হ'ল আপোনালোকৰ সন্তানে এতিয়া স্কুললৈ গৈছে মই আপোনালোকৰ সন্তানসকলৰো সোণোৱালী ভৱিষ্যত কামনা কৰিম কিন্তু এটা কথা মনত পেলাই দিম পুনৰ এবাৰ পুৰণি কথাষাৰ যে নিজৰ সন্তানক যেনেকৈ আমি মৰম কৰোঁ আমাৰ পিতৃ মাতৃয়েও আমাক তেনেকৈ মৰম কৰে টেট শিক্ষকসকল সমাজৰ আদৰ্শজন হওক সমাজৰ আদৰ্শ ব্যক্তি হওক কোনো কাৰণতে যাতে আমাৰ বৃদ্ধা পিতা মাতাই আমাৰ পৰা কষ্ট নাপায় তাৰ বাবে আপোনালোকক